নমস্কাৰ। অসম পুলিচৰ ইণ্টাৰভিউটো দিবৰ বাবে যিমানখিনি কেণ্ডিডেটে ৱেইট কৰি আছে তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুকেইটা কথা আজি জনাম, ভাল খবৰেই হয় যিখিনি কথা আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাব চেষ্টা কৰিছোঁ। এতিয়া কথাটো হ'ল 8 তাৰিখ হৈছে আমাৰ অসম পুলিচ হওক বা কামাণ্ডো SI ফৰেষ্ট মানে এই 5000 পষ্টৰ লাষ্ট ডেট হৈছে 8 তাৰিখ। 8 তাৰিখ হৈছে লাষ্ট ডেট। এতিয়া আমাৰ কাৰেকশ্যনৰ বাবেও সুবিধাটো কৰি দিছে 5 দিনৰ বাবে। তোমালোকে 9 তাৰিখৰ পৰা আকৌ 5 দিনৰ বাবে তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা। মানে যদি এইখিনি পষ্টত কাৰোবাৰ যদি এপ্লাই কৰোঁতে ভুল হৈ গৈছিল, গতিকে এতিয়া তেওঁলোকে 9 তাৰিখৰ পৰা সুবিধা পাব 5 দিনৰ বাবে। সেইটো ভাল খবৰেই হয় আৰু পষ্টখিনি সন্দৰ্ভত ভাল খবৰে, পষ্ট উলিয়াই দিলে। ইমান দিনৰ পৰা ভাবি আছিলোঁ পষ্টৰ কথা, পষ্ট তোমালোকে পাই গ'লা। এতিয়া 8 তাৰিখ লাষ্ট ডেট আৰু 9 তাৰিখৰ পৰা 5 দিনৰ বাবে তোমালোকে ভুল শুধৰণি কৰিবৰ বাবে সময় পাবা 5 দিন। পুনৰবাৰ কৈছোঁ। এতিয়া এইখিনি পষ্টৰ ইণ্টাৰভিউটো কেতিয়া হ'ব সেইখিনি কথা গম পাইছে। ডিচেম্বৰৰ ভিতৰতে ইণ্টাৰভিউসমূহ হ'ব। ডিচেম্বৰৰ ভিতৰতে 5000 যিখিনি পষ্ট ওলাইছে গোটেইখিনি পষ্টৰ ইণ্টাৰভিউটো হ'ব ডিচেম্বৰৰ ভিতৰতে, মানে অক্টোবৰ মাহমানৰ পৰা হয়তো ষ্টাৰ্ট হৈ যাব। এতিয়া মই ডেছক্ৰিপশ্যনত কেইবাখনো মই বুক দিছোঁ, কিতাপৰ লিংক দিছোঁ। ইউটিউব চেনেল নীলোৎপল অসম টিপছ, আছামীয়াৰ বুক জুবিনদাৰ নামতো বুক ইতিমধ্যে আহি গৈছে। গতিকে এইবাৰ হয়তো যি এক্সাম হ'ব অসম পুলিচৰ ফৰেষ্ট যিয়ে নহওক কিয় জুবিনদাৰ নামত হয়তো বহুখিনি কুৱেশ্যন সুধিব। ডেছক্ৰিপশ্যনৰ লিংক পাবা। আছামীয়াৰ বুকখন জুবিনদাৰ নামত এইবাৰ আহি গৈছে, অৰ্ডাৰ কৰা। বেষ্ট বুক হয় আছামীয়াৰ বুকখনৰ কথা সকলোৱে জানে, সেইটো ভাল খবৰ। মানে আমি বহুখিনি কথা জানিব পাৰিম, কেৱল জুবিনদাক লৈয়ে নহয়, বহুখিনি কুৱেশ্যন আছে সেই আছামীয়াৰ বুকখনত। আছামীয়াৰ বুকৰ কথা সকলোৱে জানে, গতিকে সেইকাৰণে তেওঁলোকক জনাই দিছোঁ যে আজি নীলোৎপল অসম টিপছ ইউটিউব চেনেল মোৰ আজি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে পাই যাবা। গতিকে টাচ কৰা, অৰ্ডাৰ কৰা, ঘৰতে গৈ হোম ডেলিভাৰী সকলোবিলাক এভেইলেবল আছে। পইচা এতিয়া একো পে'মেণ্ট কৰিব নালাগে, জাষ্ট অৰ্ডাৰহে কৰিব লাগে। আৰু বাকী এতিয়া কথাটো হ'ল তোমালোকে এতিয়া আমি এতিয়া ইণ্টাৰভিউ এটাৰ বাবে প্ৰস্তুতি চলাই আছোঁ। মানে খেলি মেলিকৈ হয় ৰানিং কৰিছোঁ বোলে কৰিছোঁ, নাই কৰা বোলে নাই কৰা, পঢ়িছোঁ বোলে নাই পঢ়াটো। পঢ়িছোঁ মানেতো পঢ়া নায়েই, বহু কেণ্ডিডেটে আজিৰ তাৰিখত নপঢ়ে, এনেই সময়ত ইণ্টাৰভিউটো দিয়েগৈ বা সময়ত ইণ্টাৰভিউটোৰ কাৰণে ৰিটেনটো দিয়েগৈ, পিছত নাম নাহে বা যিকেইজনে ভালদৰে প্ৰস্তুতি চলাই থাকে সেইকেইজনৰ নামটো আহি যায়। গতিকে মানে তেনেকৈ হ'লেতো নহ'ব ন, ভালদৰে প্ৰস্তুতি চলাবই লাগিব। ৰিটেন কম্পিটিশ্যন জানা যোৱাবাৰ কেনেকুৱা কি পৰ্যায় আহি গৈছে, ৰিটেন বহুত টাফ আহি গৈছে যোৱাবাৰ আছাম পুলিচৰ কুৱেশ্যন পেপাৰ। যোৱাবাৰ অসম পুলিচৰ এক্সাম যোনে দিছিল, বাকী যোনে চাকৰি পাইছে তেওঁলোকে জানিব যোৱাবাৰ পেপাৰ বহুত হাৰ্ড আহি গৈছে। গতিকে সেইকাৰণে আমি আমাৰ একাডেমীৰ ব্যৱস্থা কৰিছোঁ, সকলোৱে জানাই। নৰ্থ ইষ্ট ফিজিকেল একাডেমী হোজাইত আছে এই একাডেমী ভাগ, লংকাত আছে আৰু হোজাই লংকা তাত আছে। আৰু আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ বিষয়ে অলপমান জানিব চেষ্টা কৰিছোঁ। মানে মাৰ্চ মাহৰ পৰা আমি এই 5000 যিখিনি বৰ্তমান পষ্ট ওলাইছে এই পষ্টখিনিৰ বাবে আমি প্ৰস্তুতি আৰম্ভ কৰিম। মানে এটা নতুনকৈ আকৌ এটা বেটছ ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট বেটছটো আছিলে আমাৰ SSCGD, বৰ্তমান এতিয়াও চলি আছে। 23 ফেব্ৰুৱাৰীৰ পৰা যিহেতু এক্সাম হ'ব, গতিকে SSCGD এক্সামটো হৈ যোৱাৰ পিছতে মাৰ্চ মাহৰ পৰা আমি অসম পুলিচৰ সেই 5000 পষ্টৰ বাবে আমি নতুনকৈ এটা বেটছ ষ্টাৰ্ট কৰিম। আৰু বৰ্তমান ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া চলি আছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীটো আছে ক'ত আছে, হোজাইত আছে। বহুতে সুধিয়ে থাকে, মোক মেইলো কৰে, কমেণ্ট মেছেজ, এইখিনিতো একদম কাকো কিমান ৰিপ্লাই দিম, এনেকুৱা হৈ পৰিছে মই যোনটো বৰ্তমান একাডেমীত আছোঁ। গতিকে আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমী ভাগ আছে হোজাই লংকা। তাত সুবিধাসমূহ কি ক'বা, সুবিধাসমূহ কি পাবা? সুবিধাসমূহ তোমালোকে থকাৰ ফেচিলিটি পাবা। চিন্তা কৰিব নালাগে বোলে মই ক'ত থাকিম, ভাড়াৰ ৰুম ল'ম বা থকা ব্যৱস্থা নাপাম, চিন্তা কৰিব নালাগে। হোষ্টেল ফেচিলিটি আছে, একাডেমীৰে হয় সেয়া হোষ্টেল। নৰ্থ ইষ্ট ফিজিকেল একাডেমীতে তোমালোক থাকিবৰ বাবে সুবিধা কৰি দিয়া আছে। ৰুম আছে, এক্সট্ৰা ৰুম, ল'ৰাৰ বাবে এক্সট্ৰা ৰুম আছে, ছোৱালীৰ বাবে এক্সট্ৰা ৰুম আছে। থকা ব্যৱস্থাটো এতিয়া তোমালোকে চিন্তা হৈ গ'ল, মানে চিন্তাটো দূৰ হ'ল। থকাৰ ব্যৱস্থা পাব। এতিয়া খোৱাৰ ব্যৱস্থাও আছে, মৰ্ণিং টু ইভিনিং। মানে অনবৰত তোমালোকে চিন্তা কৰিব নালাগে বোলে খোৱাক লৈ কিবা সমস্যা হ'ব নেকি বা খাবৰ বাবে বেলেগৰ হোটেল বা ক'ৰবাত যাব লাগিব নালাগে। একাডেমীতে চববিলাক ফেচিলিটি আছে। একাডেমীতে চব খোৱাৰ ব্যৱস্থা আছে, থকাৰ ব্যৱস্থা আছে। এতিয়া আহিছোঁ ফিজিকেলৰ সম্পূৰ্ণ ব্যৱস্থা আছে, চিন্তা কৰিব নালাগে। মৰ্ণিং টাইমত আছে তোমালোকৰ ফিজিকেল আৰু ইভিনিং টাইমতো হ'ব তোমালোকৰ ফিজিকেল। যিহেতু আছাম পুলিচৰ এইটো বেটছ হয়, গতিকে পূৰা এবাৰ ফিজিকেল জানাই কেনেকুৱা কি পষ্ট ক'ত কিমান ওলাইছে নোলাইছে, 600 400 500 তেনেকৈ ওলাইছে। কামাণ্ডোত ওলাইছে 3টা। গতিকে এইবাৰ আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ পৰাই বহু কেণ্ডিডেটে বা সকলোৱে আমি চাকৰি পোৱাটো বিচাৰিছোঁ। ফিজিকেল পূৰা জোৰদাৰ প্ৰেক্টিছ চলোৱা হ'ব। ৰানিং, লং জাম্প, চিনাপ, 3200 মিটাৰ ৰানিং, ছোৱালী 1600 মিটাৰ, পূৰা ফিজিকেল চলোৱা হ'ব ল'ৰা ছোৱালী সকলোকে। ফিজিকেলৰ চিন্তা কৰিব নালাগে। আৰু বাকী সময়খিনি দুপৰীয়া সময় বা ইভিনিং টাইমত আৰু ৰাতি সময়ত ৰিটেনৰ কাৰণে 100% প্ৰিপেৰেশ্যন কৰা হ'ব। ৰিটেন
ৰিটেন যেনে 50 মাৰ্কৰ ৰিটেন আহে, কনষ্টেবলৰ কোনো ধৰণৰ নিগেটিভ নাহে, কিন্তু কুৱেশ্যনৰ লেভেলটো বহুত হাৰ্ড আহে। গতিকে আমি হাৰ্ডলি প্ৰচেছটো কৰিব চেষ্টা কৰিছোঁ, এটা ভাল আমি শিকাব পাৰোঁ, ভালকৈ আমি এটা তেওঁলোকক গাইড কৰি যাতে গোটেই ষ্টুডেণ্টখিনি চাকৰি পাওক কেৱল নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ ফালৰ পৰা। গতিকে এতিয়া আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমী ভাবিছে হোজাইত থকা খোৱাৰ সম্পূৰ্ণ সুবিধা আছে, সকলোৱে অংশগ্ৰহণ কৰিব পাৰিবা। কিছুমানে কৈছে 17-18 বছৰ হৈছে আমি পাৰিম নে নোৱাৰিম, সেইটো পাৰিবা, চিন্তা কৰিব নালাগে। কাৰোবাৰ বয়স হোৱা নাই তেওঁলোকেও পাৰিব, তেওঁলোকে প্ৰেক্টিছ কৰি থাকিব পাৰিব, ৰিটেনৰ কাৰণে ভালদৰে পঢ়ি থাকিব পাৰিব। আৰু বাকী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হৈ গৈছে, তেওঁলোকে পাৰিব নোৱাৰে, তেওঁলোকেও পাৰিব, সকলোৱে পাৰিব। আৰ্মি, ফৰেষ্ট, কামাণ্ডো সকলো কেণ্ডিডেটে পাৰিব, ল'ৰা ছোৱালীয়ে সকলোৱে পাৰিব আমাৰ একাডেমী ভাগত অংশগ্ৰহণ কৰিব। হোজাইত আছে, থকা খোৱাৰ সম্পূৰ্ণ সুবিধা, পুনৰবাৰ কৈছোঁ হোষ্টেল ফেচিলিটি আছে ল'ৰা ছোৱালীৰ বাবে, আৰু ফিজিকেল ৰিটাৰ্ণ সকলোবিলাক মুঠতে সুবিধা আছে। আৰু এতিয়া নম্বৰ দেখিছা, নম্বৰটোৰ জৰিয়তে তোমালোকে জইন কৰা, মানে ফাৰ্ষ্টে তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি থয় যদি তোমালোকক এটা একাডেমি লাগে। আৰু একাডেমিটো 100% চিয়'ৰ লাগিবই, কাৰণ আজিৰ তাৰিখত মানে দৌৰিছোঁ যিটো মানে খেলি মেলিকৈ ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰে, কিন্তু একাডেমিত জইন কৰিলে তোমালোকে সেইটো খেলি মেলি কৰিব নোৱাৰা। তেওঁলোকৰ মতে সকলোখিনি কৰিব লাগিব, প্ৰেক্টিছ কৰিবই লাগিব, দৌৰিবই লাগিব। গতিকে সেইটো কাৰণে লাগে, পঢ়ো বুলি ক'লে পঢ়িবই লাগিব। একাডেমি বৰ্তমান যিখিনি গাইড দি থকা হৈছে, গতিকে সেইটো কাৰণে মান্থলি পে'মেণ্টৰ খুব কম, 10,000 15,000 নহয়, 10,000 তলতে আছে, অকণমান কম পে'মেণ্টে হয় মান্থলি পে'মেণ্টটো, 10,000 তলতে পুনৰবাৰ কৈছোঁ। আৰু বাকী তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন ফাৰ্ষ্টে কৰিলা, ৰেজিষ্ট্ৰেশ্যনতো অকণমান কিবা এটা দিব লাগে, আৰু মান্থলি পে'মেণ্টত কিবা এটা, কিন্তু 10,000 15,000 20,000 নহয় একাডেমি আমাৰ মান্থলি পে'মেণ্ট। বহুত কমতে কিন্তু বহুখিনি সুবিধা পাবা, তোমালোকে যিখিনি খোৱা খাদ্য পাবা হয়তো বেলেগত তোমালোকে কেতিয়াও নোপোৱা। যিটো পে'মেণ্ট লৈছোঁ সেই পে'মেণ্টটো কিন্তু বহুগুণেই ওপৰত, তোমালোকৰ যিখিনি ফেচিলিটি, থকা খোৱা সুবিধা, ৰিটাৰ্ণ ফিজিকেল এইখিনিতো বাদে, আৰু বাকী খোৱাৰ আইটেম একদম মজা আছে, একদম চিন্তা কৰিব নালাগে। আৰু ৰাতিপুৱা মৰ্ণিং ৰানিং কৰি ব্ৰেকফাষ্ট যিটো পাবা, গাখীৰ বুট মানে আৰু কিবাকিবি মুঠতে এলমণ্ড, কাজু, কিচমিচ যিখিনি মানে পাবা ন, একদম মানে কিছুমানৰ আমাৰ মুখত নামেই নাহে, এনেকুৱা কিছুমান ভাল তোমালোকৰ বস্তু দিয়া হয় মৰ্ণিং ব্ৰেকফাষ্টটো। তাৰপৰা দুপৰীয়া যিটো আহাৰ, কেতিয়াবা মাছ মাংস নিৰামিষ, বাকী খুব ধুনীয়া মানে এটা খাদ্য। আৰু বাকী ইভিনিং টাইমতো আছে, বাকী ৰাতিটো ধুনীয়া খাদ্য, চিন্তা কৰিব নালাগে। গতিকে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমীলৈ আহা, মাৰ্চ মাহৰ পৰা এটা নতুনকৈ বেচ ষ্টাৰ্ট হ'ব, কেৱল আছাম পুলিচৰ 5,000 পষ্টৰ বাবে। মান্থলি পে'মেণ্ট আছে, ৰেজিষ্ট্ৰেশ্যনটো ফাৰ্ষ্টে কৰিলে এতিয়া নম্বৰটোৰ জৰিয়তে তাত ময়ো আছোঁ, চিন্তা কৰিব নালাগে, বিশ্বাস কৰা। এটা ভাল বেষ্ট একাডেমি হ'বলৈ গৈছে আমাৰ হোজাইত। বৰ্তমান অলৰেডি বহুতে যোৱাবাৰ প্ৰি মেডিকেল কৰিছিল 3,000+ কেণ্ডিডেটে। আৰু এতিয়া SSC GD এইবাৰ ফাৰ্ষ্ট বেচটো সমাপ্ত হ'ব আৰু কিছুদিনৰ পাছতে, যিহেতু 23 ফেব্ৰুৱাৰীৰ পৰা এক্সাম আছে। গতিকে 23 ফেব্ৰুৱাৰীৰ পৰা এক্সামটো SSC GD এক্সাম হৈ যোৱাৰ পিছতে আমি প্ৰি মেডিকেল কৰিম। প্ৰি মেডিকেলো সকলো আহিব পাৰিবা, তাৰপিছত আমি অসম পুলিচৰ বাবে নতুন এটা বেচ ষ্টাৰ্ট হৈ যাব। গতিকে এতিয়া গম পাইছে অসম পুলিচৰ বাবে যথেষ্টখিনি ভাল খবৰ, সেই 5,000+ যিমানখিনি পষ্ট ওলাইছে, যিমানখিনি পষ্টত অংশগ্ৰহণ কৰিব, সেই কেণ্ডিডেটখিনিৰ কাৰণে বহুতেই বেছি ভাল। এটা কোচিং ইনষ্টিটিউট বিচাৰি ফুৰে বা টিউশ্যন তেওঁলোকে কিবা বিচাৰি ফুৰে, কোচিং চেণ্টাৰ ক'ত আছে, আমি কেনেকৈ কৰিম, ৰানিংটো কৰি ফুৰে কিন্তু ৰিটেনটো একদম 0। গতিকে সেইটো কাৰণে ৰানিং ফিজিকেল এইবাৰতো 100% লাগিব। পষ্ট ক'ত কিমান ওলাইছে সেইটো সকলোৱে জানে, পষ্টৰ সংখ্যা একেবাৰে কম। গতিকে সেইকাৰণে আমি নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ ব্যৱস্থা কৰিছোঁ। একাডেমি জাষ্ট আহা আৰু গম পাবা কেনেকুৱা কি আছে ইয়াত, তেতিয়া তোমালোকে নিজে উপলব্ধি কৰিবা বোলে হয় আমাৰ ইয়াত তাত ফিল্ডত থাকোঁতে দৌৰিছোঁ, নদৌৰিলেও নাই, খেলি মেলি আছিল, কিন্তু ইয়াত দেখোন নহ'ব। ছাৰসকলৰ মতে তোমালোকে কাম কৰিব লাগে, সম্পূৰ্ণ গাইড দিয়া হ'ব। তেওঁলোকে যিটো ক'ব, লং জাম্প মাৰ বুলি ক'লে মাৰিবই লাগিব, তোমালোকক বহুত মানে শিকোৱা হ'ব। আৰু যিটো নৰ্থ ইষ্ট ফিজিকেল একাডেমি ভাগ বনোৱা হৈছে আমাৰ হোজাই ডিষ্ট্ৰিক্টত য'ত আছে বা য'ত ময়ো আছোঁ, সকলোবিলাক ডিফেন্স পাৰ্চনে বনাইছে, সকলোবিলাক ডিফেন্স পাৰ্চন মিলি সেই একাডেমি ভাগ প্ৰস্তুত কৰিছে, নৰ্থ ইষ্ট ফিজিকেল একাডেমি। গতিকে বিশেষ এতিয়া একো নকওঁ, অসম পুলিচৰ যথেষ্টখিনি ভাল খবৰ, ডিচেম্বৰৰ ভিতৰতে ইণ্টাৰভিউ চলি যাব। নৰ্থ ইষ্ট ফিজিকেল একাডেমি যোগদান কৰক, সকলোখিনি পাবা, ঘৰত থকাৰ দৰে সুবিধা, ল'ৰা ছোৱালীৰ বাবে সকলোখিনি সুবিধা ফেচিলিটি এভেইলেবল আছে। আৰু এপ্লাই কৰিবলৈ নাপাহৰিব এই পষ্টখিনিত, আৰু আহিবলৈ নাপাহৰিব নৰ্থ ইষ্ট ফিজিকেল একাডেমীৰ বিষয়ে। আৰু ডেছক্ৰিপশ্যনত বুক, কিতাপ, জোতা বহুত কিবাকিবি আছে, যাতে মানে টাচ কৰা আৰু তোমালোকৰ নিজৰ কণ্ডিশ্যন অনুসৰি ক'ত কি লাগে অৰ্ডাৰ কৰা। ফাৰ্ষ্টত পইচা পে'মেণ্ট কৰিব নালাগে। গতিকে বহুখিনি কথা ক'লোঁ, আৰু আজিলৈ এই ভিডিঅ'টোত ইমানখিনি কথা যে যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিলোঁ, গোটেইখিনি তোমালোকৰ ইনফৰ্মেশ্যনেই দিছোঁ, যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ। গতিকে বন্ধুসকল আৰু বিশেষ একো নকওঁ, ভিডিঅ'টোৰ পৰা এইখিনি সামৰি মাৰিছোঁ। ধন্যবাদ।